এইখন হ'ল শিৱসাগৰস্থ স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল। আমি বহু সময়ত চিকিৎসাৰ খাতিৰত বাহিৰলৈ যাবলগীয়া হয় আৰু যেতিয়া ৰাজ্যৰ বাহিৰলৈ আমি যাওঁ তেতিয়া আমি ঘূৰি আহি কওঁহি যে আমাৰ ইয়াৰ চিকিৎসালয়বোৰতকৈ বাহিৰৰ চিকিৎসালয়বোৰ বহুত বেলেগ, বহুত বৈশিষ্ট্যপূৰ্ণ আৰু পৰিষ্কাৰ। কিন্তু স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেললৈ যদি আপুনি এবাৰ গৈছে তেতিয়াহ'লে আপুনিও স্বীকাৰ কৰিব লাগিব যে গুণগত চিকিৎসাৰ লগতে ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বহুত চকু দিয়া হয়। আজি মই চিকিৎসা সম্পৰ্কীয় কামত এই হস্পিটেলখনলৈ গৈছিলোঁ আৰু হস্পিটেলখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দেখি মই সঁচাকৈ অভিভূত হৈছিলোঁ। দ্বিতীয় কথা হ'ল যে ইয়াৰ চিকিৎসা দেখিও মই আচৰিত হৈছিলোঁ, কাৰণ খুব কম মূল্যত ইয়াত চিকিৎসা মই লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। বিশেষকৈ অতি বিশেষজ্ঞ যিসকল চিকিৎসক তেখেতসকলৰ ফিৰ পৰিমাণ অৰ্থাৎ যিটো মাননি তেখেতসকলে লয় সেইটো হ'ল 260 টকা, যিটো দেখি মই আচৰিত হোৱাৰ বাহিৰে মোৰ আন উপায় নাছিল। দেখা যায় যে অসমত যিবিলাক চিকিৎসালয় আছে চিকিৎসালয়বিলাকত আমি চিকিৎসাৰ কামত যোৱাৰ সময়ত বহু সময়ত তাৰ কৰ্মচাৰীসকলৰ কটু ব্যৱহাৰৰ সন্মুখীন হ'বলগীয়া হয়। স্বৰ্গদেউ চুকাফা হস্পিটেলত দুটামান বিশেষ কথাত আজি মই ভুল কৰিবলৈ লৈছিলোঁ, যাৰ কাৰণে কৰ্মচাৰীসকলে মোক ৰুক্ষ কথা শুনাব লাগিছিল, কিন্তু তেখেতসকলে মোক কথা বুজাই দিয়াৰ পিছত অলপমান আগবঢ়াই আনি মই ক'ত গ'লে কি সুবিধা হ'ব সেইখিনি মোক বুজাই দিছিলি। গতিকে তেখেতসকলৰ আচাৰ ব্যৱহাৰৰ প্ৰতি মই সন্তুষ্ট হৈছিলোঁ। হস্পিটেলখন খুব পৰিষ্কাৰ পৰিচ্ছন্ন, বিশেষকৈ তাৰ কেণ্টিনলৈ মই এপাক যাবলগীয়া হৈছিল। তাত আমি পৰাঠা অৰ্ডাৰ দিছিলোঁ আৰু দেখিছিলোঁ যে 40 টকা মূল্যত তেওঁলোকে 2খন পৰাঠা দিছিল আৰু এনেকৈ অলপমান চব্জি আমাক দিছিল। ঠিক তেনেকৈ ইফালে সিফালে অহা যোৱা কৰি থাকোঁতে আমি ডায়েলাইচিছ কৰা যিটো ব্লক আছে সেই ব্লকটোৰ সন্মুখেদি গৈছিলোঁ। তাৰ ভিতৰৰ ফটো তোলাটো বা ভিডিঅ' কৰাটো ভাল নহ'ব বুলি ভাবি আমি ভিডিঅ' নকৰিলোঁ, কিন্তু বাহিৰৰ পৰিৱেশটোৱে আমাক সঁচাকৈ অভিভূত কৰিলে। ইমান ধুনীয়াকৈ গছ ৰুই থোৱা আছে আৰু সেইবিলাক যদি অলপমান গুৰিবিলাক নিৰাই দিয়া হয় তেতিয়াহ'লে আৰু বেছি ধুনীয়া লাগিব। বাহিৰত গাড়ী মটৰবিলাক সুন্দৰকৈ সজাই থোৱা আছিল। তাৰ যিসকল নিৰাপত্তাৰক্ষী আছে তেখেতসকলে বুজাই দিয়াৰ ধৰণে আমিও আমাৰ মটৰচাইকেলখন ৰাখিছিলোঁ। এয়া হ'ল চিকিৎসালয়খনৰ ভিতৰৰ দৃশ্য। চাওকচোন, ক'ৰবাত বাৰু আপোনালোকে অপৰিষ্কাৰ কিবা এটা দেখা পাইছেনে? অতি বিশেষজ্ঞসকল বা বিশেষজ্ঞসকল তেখেতসকলৰ কোঠালিয়ে কোঠালিয়ে বহি আছে, মানুহে গৈ চিকিৎসা কৰাই আছে, কোনো হাই উৰুমি নাই, সকলোৱে কিউত গৈ কাম কৰি আছে। আমি আল্ট্ৰাচাউণ্ড কৰাৰ পিছত ভাবিছিলোঁ যে সন্ধিয়ালৈ আমাক ৰিপৰ্ট দিয়া হ'ব, কিন্তু আমাৰ ৰিপৰ্টটো আধা ঘণ্টাৰ ভিতৰত দিয়া হৈছিল, অকণো সময়ৰ হেনফেৰ হোৱা নাছিল। বাহিৰত এই গছবিলাক যে মই অলপ আগত কৈছিলোঁ, গছবিলাক এবাৰ চুই চাবলৈ আহিছিলোঁ। যিহেতু গছ বৰ ভাল পাওঁ, গছবিলাক চাই মনটো খুব ভাল লাগিছিল আৰু হস্পিটেলৰ লগত এনেকুৱা এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ খুব কমেইহে দেখা পোৱা যায়, যিটো স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ ক্ষেত্ৰত এটা আমি ব্যতিক্ৰম দেখা পাইছিলোঁ। বিভিন্ন পোষ্টাৰ, তাৰ বহাৰ ঠাই ইত্যাদি মই পিটাই চাই ফুৰিছিলোঁ আৰু চাই ফুৰাৰ পিছত মই দেখা পাইছিলোঁ যে অপৰিষ্কাৰ অপৰিচ্ছন্নতাত একো নাছিল। এই কথাবোৰে আমাৰ মনবোৰ ভাল লগাই দিয়ে। বিশেষকৈ শিৱসাগৰৰ নিচিনা এটুকুৰা ঠাইত এখন মাল্টি স্পেচিয়েলিটি হস্পিটেল আছে, যিখন হস্পিটেলৰ কথা অসমৰ বহু লোকে হয়তো নাজানি। তাত বহু জটিল ৰোগৰ চিকিৎসা কৰা হয়। অতি বিশেষজ্ঞসকল তাত আছে। আপোনালোকে ইচ্ছা কৰিলে, যদি আপোনালোকৰ প্ৰয়োজন হয়, তেতিয়াহ'লে এই হস্পিটেলখনলৈ এবাৰ আহি চাব পাৰে। মই ক'ব পাৰোঁ নিশ্চয় যে আপোনালোক ইয়ালৈ অহাৰ পিছত অকণমান সুখানুভূতি মনত লৈ যাব পাৰিব। হস্পিটেলখন ONGCয়ে পৰিচালনা কৰে। আমি ONGCলৈও আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন